সকলোকে স্বাগত কৰিছো আৰু এটা নতুন ভিডিঅ' লৈ হয় ভিডিঅ'টো হৈছে অৰুণাচল পুলিচৰ নতুনকৈ ভেকেন্সি IRVN ৰ নতুন ভেকেন্সি বহুত বাম্পাৰ ভেকেন্সি আহিছে যিসকলৰ বয়স 18 বছৰ হৈ গৈছে তেখেতলোকে এপ্লাই কৰিব পাৰিব এপ্লাই কৰিবৰ কাৰণে কি কৰিব লাগিব কি ক্ৰাইটেৰিয়া আছে কি এডুকেশ্যন আছে বয়স কিমান লাগিব সকলোখিনি কথা মই এই ভিডিঅ'ত কৈ আছো ভিডিঅ' যদি আপোনালোকে নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি দিব লগতে বেল আইকন প্ৰেছ কৰিব যদি আপোনালোকে চাই আছে ফেচবুকত নহলে ফেচবুক পেজটো ফলো কৰি দিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ ওপেনিং ডেট হৈছে 23/3/2026 ওপেনিং হৈছিল আৰু ৰিলিজ হৈছে 20 তাৰিখে 20/3/2026 চনত ৰিলিজ হৈছে নোটিফিকেশনটো ইয়াতে ভেকেন্সি খিনি মই সকলোখিনি কৈ দিছো ইয়াত ভেকেন্সি বহুত ধৰণৰ আছে কেইটামান পোষ্টৰ নাম কৈ দিছো কনষ্টেবল RVI কনষ্টেবল সিভিল ওমেন কনষ্টেবল টাইগাৰ প্ৰটেক্টস সকলো ধৰণৰ ইয়াতে পোষ্ট আছে কনষ্টেবল সিভিল পুলিচ ফিমেল কনষ্টেবল ৰেগুলাৰ কনষ্টেবল বেণ্ড সকলো ধৰণৰ ইয়াতে পোষ্ট বহুত ধৰণৰ পোষ্ট টোটাল 900টা 900 প্লাস ভেকেন্সি আছে মই ভিডিঅ'টো আপোনালোকে অলপ দীঘল হ'ব পাৰে ভিডিঅ'টো দীঘল হোৱাৰ কাৰণ হৈছে কোনো ধৰণৰ ভিডিঅ' আপোনালোকে ইনফৰমেশ্যন যাতে মিছ নকৰে প্ৰপাৰ ইনফৰমেশ্যন আপোনালোকক দি আছো সেইবাবে ভিডিঅ'টো অলপমান দীঘল হ'ব পাৰে ভিডিঅ'টো শেষলৈ চাব সকলোখিনি মই ষ্টেপ বাই ষ্টেপ কৈ দিম কিমান কি আপোনালোকে ইয়াতে লাগিব পোষ্টৰ নাম হৈছে সিভিল পুলিচ ফিমেল ইয়াতে 194 আৰু ৰিজাৰ্ভৰ কাৰণে 22টা মই ভিডিঅ'টো ফাষ্ট ফৰৱাৰ্ড কৰি দিছো আপোনালোকে প্লে কৰি চাব পাৰে বা পোষ্ট কৰি চাব পাৰে কিন্তু মই আপোনালোক থুলমুলকৈ সকলোখিনি নোটিফিকেশ্যন কৰি দিছো আৰু নোটিফিকেশ্যন মই পিন কমেণ্টত দি দিছো আপোনালোকে গৈ চাব পাৰিব ইয়াতে কথা হৈছে যাৰ বয়স 18 পৰা 22 বছৰ তেখেতলোকে এপ্লাই কৰিব পাৰিব কাৰণ APST যিসকল কেণ্ডিডেট আছে তেখেতলোকৰ কাৰণে 5 ইয়াৰ্ছ এজ ৰিলেক্সেশ্যন দিয়া হৈছে বাকি যিখিনি বেলেগ ষ্টেটৰ পৰা এপ্লাই কৰিব তেখেতলোকৰ কাৰণে সেই 5 বছৰ ৰিলেক্সেশ্যনটো নাপায় অনলি ফৰ 18 to 22 বছৰ হয় 18 to 22 বছৰৰ ভিতৰত হে এপ্লাই কৰিবলৈ পাৰিব বাকি কোনো ধৰণৰ ইয়াতে আপোনালোকৰ ST SC OBC কোনো কোটা নাই সকলোখিনি OBC টাইপ অল ওভাৰ ইণ্ডিয়া PST এই পেলা সকলোখিনি ৰিজাৰ্ভত আহিব ৰিজাৰ্ভ ক্যাটাগৰীত আহিব ইয়াৰ বেসিক পে হৈছে 21700 পৰা লৈ 96000 লকে ইয়াতে বেসিক পে আছে ইয়াতে যিখিনি পোষ্ট আছে সকলোতে মিনিমাম 10 প্লাস লাগিব লগতে ফিজিক্যাল স্ট্যান্ডার্ড ক্যাটাগৰীটো আপোনালোকে মেইনটেইন কৰিব লাগিব যিসকল APST আছে তেখেতৰ কাৰণে লং জাম্প যিখিনি হাইট আছে 165 লাগিব আৰু 100 মিটাৰ 1500 মিটাৰ লং জাম্প হাই জাম্প সকলোখিনি ইয়াতে দিব লাগিব লগতে এটা কথা আছে ইয়াতে যিখিনি ডকুমেন্টস লাগিব ডকুমেন্টস APST কাৰণে হেতৰ নিজৰ যিটো ক্যাটাগৰী বা সেট আছে বাকিখিনি যিমানে ডকুমেন্টস বনালেও আপোনালোকৰ যৰ পৰা বিলং কৰে তাৰ ৰেসিডেন্সটো ইয়াতে লাগিব তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ পাৰিব মই এটা কথা আপোনাক ক্লিয়াৰ কৰি দিছো যদি আপোনাৰ বছৰ 18 পৰা 22 বছৰ হয় তেতিয়াহে আপোনালোকে ইয়াতে এপ্লাই কৰিব পাৰিব যদি আপোনালোকৰ 22 বছৰ পাৰ হৈ গৈছে তেতিয়া হলে আপোনালোকে ইয়াতে এপ্লাই কৰিবলৈ নোৱাৰে লগতে কিমান মাৰ্কস আহিব টোটাল 200 মাৰ্কৰ কোৱেশ্চন আহিব ইয়াতে 200 মাৰ্কৰ আপোনালোকৰ এক্সাম হ'ব সেই 200 মাৰ্কৰ আপোনালোকৰ এক্সামত কিমান মাৰ্ক আপোনালোকৰ জেনাৰেল নলেজৰ কাৰণে আহিব 50 নম্বৰ 25টা কোৱেশ্চন থাকিব এটা কোৱেশ্চনত 2 মাৰ্কে থাকিব এনে ধৰণৰ কোৱেশ্চন আপোনালোকে পাব ইয়াতে 200 নম্বৰৰ ভিতৰত আপোনালোকে 33% আপোনালোকৰ সকলোতে সাবজেক্টত লাগিব আপোনালোকে এপ্লাই কৰোতে আৰু এক্সাম সেন্টাৰখিনি কৈ দিছো বমডিলা চেপা পাছিঘাট আলং ইটানগৰ খনসাই জিৰো তেজু এইবিলাক সেন্টাৰত আপোনালোকৰ এক্সাম দিবলৈ পাৰিব